এভৰিৱান আজিৰ এইটো ভিডিঅ'ত সকলোকে স্বাগতম। আজিৰ ভিডিঅ'টো হ'ল ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড যোনটো 2026 চনত পাবলগীয়া সেইটোৰ ওপৰত নটিফিকেশ্যন এটা আহিছে। তো কি কৰিব লাগিব তোমালোকে সেইটোৰ ওপৰত এই ভিডিঅ'টো হয়। ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ডৰ কাৰণে এপ্লাই কৰিব লাগে তোমালোকে। আৰু ইয়াৰ লগতে কি কৈছে, the online application process has been introduced to ensure accurate identification of eligible benefits, avoid duplication with Mukhyamantri Nijut Moina Asoni, and it will facilitate efficient planning and procurement under the scheme. This will help ensure optimal utilization of public resources. And Mukhyamantri Nijut Moina Asoni সেইটোৰ কথা কোৱা হৈছে আৰু ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ডৰ কথা হৈছে। তো এইটো মেৰিট এৱাৰ্ডৰ কাৰণে পৰ্টেলটো হ'ল এইটো বাণীকান্ত কাকতি award.org। এইটো পৰ্টেল তোমালোকে যাব লাগিব, যাই পেলাই এপ্লাই কৰিব লাগিব অনলাইন। আৰু এপ্লিকেশ্যন একচেপ্ট কৰা যোনটো পৰ্টেল এইটো ষ্টাৰ্ট হৈ গৈছে অলৰেডি, 29 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে। ইয়াৰ লাষ্ট ডেট হ'ল 21 আগষ্ট। আৰু যোনটো প্ৰভিশ্যনেল লিষ্ট অফ এলিজিবল এপ্লিকেণ্টছ যিকেইটাই পাব এপ্লাই কৰাৰ ভিতৰত সেইকেইটা পাব্লিছ কৰা হ'ব কিমান তাৰিখ, 25 তাৰিখ। আৰু কোনোবাই যদি ক্লেইম কৰিব বিচাৰে বা অবজেকশ্যন আছে কিবা, সেইটো 25 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত কৰিব লাগিব। আৰু ফাইনেল লিষ্ট অফ বেনিফিচিয়াৰী 10 তাৰিখত ওলাব, তোমালোকে চাই ল'ব পাৰা। এইখিনিৰ প্ৰভিজনেল মেৰিট লিষ্ট ওলোৱাৰ পিছত হয়তো কিছুমানৰ আনএলিজিবল যদি দেখায়, মানে যিহেতু এলিজিবল এপ্লিকেণ্টৰ লিষ্ট ওলাব প্ৰভিজনেল চিলেকশ্যন লিষ্টত, তাতে যদি কিবা ভুল কৰিছে তাহাঁতেতো তোমালোকে সেইটোৰ কাৰণে ক্লেইম কৰিব পাৰা বা অবজেকশ্যন কৰিব পাৰা, বাকী একো নাই। তো এপ্লাই কৰিব লাগিব। আৰু যিকেইজনে এলিজিবল হয় 80% পোৱা হৈছে, তো সেইকেইজনে এপ্লাই কৰিলে হ'ল। আৰু এপ্লাই কৰাৰ টাইমটো যাতে পাৰ হৈ নাযায় তাৰ আগতে এপ্লাই কৰিব লাগিব। আৰু ইনফৰমেশ্যন কি কৰিব লাগিব, ভেৰিফাইড হ'ব লাগিব। যিখিনি নিজৰ ডিটেইলছ আছে সেইখিনি ভেৰিফাইড হ'ব লাগিব। তো এইখিনি আছিলে সৰু নটিফিকেশ্যনটো। তো ইয়াতে এনেকুৱা একো ক'ব লগা নাই, জাষ্ট তোমালোকে এপ্লাই কৰিবা এইটো ৱেবছাইটত যাই পেলাই। আৰু লিষ্ট ওলালে লিষ্টত চাবা এলিজিবল হয় নে নহয়। যদি এলিজিবল হয় তেতিয়াহ'লে একো প্ৰব্লেম নাই, যদি নহয় কিবা ৰিজন দিয়া থাকিব তেতিয়াহ'লে তোমালোকে ক্লেইমছ কৰিবা এণ্ড অবজেকশ্যন দেখাব পাৰিবা। আৰু ৱেইট কৰিবা ফাইনেল লিষ্টৰ কাৰণে। ফাইনেল লিষ্ট আহিলে নামটো আহি যাব আৰু তেতিয়া তোমালোকে বাণীকান্ত যোনটো মেৰিট এৱাৰ্ড আছে সেইটো পাই যাবা তোমালোকে। আজিৰ ভিডিঅ'টো এইখিনি আছিলে। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ'।